নমস্কাৰ। আজি আমি তোমালোকৰ লগত গসাগু আৰু লসাগুৰ বিষয়ে আলোচনা কৰিম। এই পাঠটো অতি দৰকাৰী আৰু এই পাঠটো তোমালোকৰ 6, 7, 8, 9, 10 সকলো ক্লাছতে প্ৰয়োজনীয় হ'ব। তোমালোক ভালদৰে মন দি শুনিবা। এতিয়া গসাগু মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক ইংৰাজীত হাইয়েষ্ট কমন ফেক্টৰ HCF কোৱা হয়, আৰু লঘিষ্ঠ সাধাৰণ গুণিতক ইংৰাজীত কি কোৱা হয়, লোৱেষ্ট কমন মাল্টিপল বুলি কোৱা হয়। এতিয়া আমি এটা উদাহৰণ ললো, 18, 24 আৰু 54 গসাগু নিৰ্ণয় কৰা। এতিয়া 18, 24 গসাগু লওঁতে আমি প্ৰথম এটা নিয়ম কৰিছো, ফাৰ্ষ্ট মেথড এইটো 4 + 6ৰ কাৰণে এইটো নিয়ম প্ৰযোজ্য। এইটো লেচন 2ত আছে, তোমালোকে ভালদৰে চাই ল'বা। 6ৰ ল'ৰা ছোৱালীয়ে লেচন 2ত এইটো পাবা। এইটো হ'ল আমি পূৰণৰ সহায়ত আমি তাৰ উৎপাদক ওলাম, ওলাই কিনে আমি তেনেকে প্ৰথমতে আমি উৎপাদক ওলাম, তাৰপিছত আমি সাধাৰণ উৎপাদক ওলাম, তাৰপিছত আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাম, এনেকে আগবাঢ়িম। তিনিটা ষ্টেপ। 18টো ভাগিলে 1 × 18, 18 × 18, 2 × 9, 9 × 18, 3 × 6 = 18। আকৌ 24টো কি সংখ্যা পূৰণ কৰিলে 24 হ'ব? 1 × 24, 24 × 24, 2 × 12, 52 × 24 হ'ব, 3 × 8, 8 × 3 = 24 হ'ব, 4 × 6, 6 × 4 কিমান হ'ব? 24 হ'ব। ঠিক তেনেকৈ 54টো 1 × 54, 54 × 54, 2ৰ লগত কি পূৰণ কৰিলে 54 হ'ব? তাক জানিবৰ কাৰণে আমি 2 ৰে 54 হৰণ কৰি দিবা। 2 ৰে 5 দুবাৰ, 2 × 2 = 4, 1 বাই 14 হ'ল, 7 × 2 = 14, তাৰমানে 27 কিমান হ'ব? 54। তেনেদৰে 3 ৰে 5 হৰণ কৰা, 1 বাৰ 3 × 3, 2 বাই 24 হ'ল, 8 × 3 = 24, গতিকে 3 লগত 18 গুণ কৰিলে 54 হ'ব। তাৰপিছত কি হ'ব? 6 × 9 = 54, 6 পোৱাৰ পিছত আকৌ 9 6 গুণ কৰিব নালাগে। এতিয়া 18ৰ উৎপাদকবোৰ হ'ব এনেকে 1, 2, 3, 6, 9, 18 এইকেইটা লিখি দিলো। তাৰপিছত 24ৰ উৎপাদকবোৰ হ'ব 1, 2, 3, 4, 6, 8, 12, 24 এইকেইটা 24ৰ উৎপাদকবোৰ হ'ল এইবিলাক। আৰু 54ৰ উৎপাদকবোৰ হ'ব 1, 2, 3, 6, 9, 18, 27 আৰু 54। এনেকে লিখিলো। লিখাৰ পিছত এতিয়া আমি কি লিখিম? 18, 24 আৰু কি 54ৰ সাধাৰণ উৎপাদকবোৰ লিখিম। সাধাৰণ উৎপাদক মানে গোটাই থকা কোনটো আছে? 1টো আছে সকলোতে, আৰু তাৰপিছত কোনটো আছে? 2টো আছে, 3 আছে, আৰু কোনটো আছে? 6 আছে। চাব 6টো এনেকে 6টো, গতিকে গোটাই থকা হ'ল 1, 2, 3 আৰু 6, 1, 2, 3 আৰু কি 6। এটাকে ইহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক, তাৰমানে সাধাৰণ উৎপাদক যিকেইটা পালো তাৰ আটাইতকৈ গৰিষ্ঠ কোনটো হ'ব? 6, গতিকে গসাগু হ'ব কিমান? 6। এনেকে এইটো আমি উৎপাদক নিৰ্ণয় কৰি আমি গসাগু ল'ব। ইয়াৰ পিছত ছেকেণ্ড মেথড আহিব। ছেকেণ্ড মেথডটো তোমালোকে ওপৰৰ শ্ৰেণীত 7, 8, 9, 10ত তুমি তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। এইটো হ'ল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি বা মৌলিক উৎপাদক পাছ কৰি আমি কৰিব পাৰো। 18টো এনেকে মৌলিক উৎপাদক ভাঙিব লাগিব, 24টো এনেকে মৌলিক উৎপাদক ভাঙিব লাগিব, 54টো এনেকে মৌলিক উৎপাদক ভাঙিব লাগিব। মৌলিক সংখ্যা আমি হৰণ কৰিব লাগিব। এতিয়া মৌলিক সংখ্যা প্ৰথমে 2 ৰে হৰণ কৰিম, 9 বাৰ। এবার 2 ৰে নাযায়, 3 ৰে কৰিলো, 3 × 3 = 9। আকৌ ঠিক আছে 2 ৰে 24 হ'ল, 12 বাৰ, 52 × 24, 2 ৰে 12 হৰণ কৰিলে 6 বাৰ, 14 × 12, আকৌ 2 ৰে 6 হ'ল 3 বাৰ, 3 × 2 = 6। আকৌ 54 2 ৰে হ'ল, 2 × 2 = 4, 1 বাই 14, 7 × 2 = 14, 27 × 2 = 54। 2 ৰে নাযায়, আকৌ 3 ৰে 9, 3 × 27, আকৌ 3 ৰে 3 বাৰ। এতিয়া আমি এনেকে পাতি ল'ম, 18টো হ'ব 2 পূৰণ 3 পূৰণ 3। এনেকে নামাতি আমি সূচক আকাৰটো পাতিব পাৰো। 2 হ'ল এটা আৰু 3 হ'ল কেইটা? 2টা। আকৌ 24টো হ'ব 2 কেইটা? এটা, 2টা, 3টাৰ পূৰণফল 2 to the power 3। 3 হ'ল এটা আছে এটা। আকৌ 54টো হ'ব 2 এটা, 3 3টা। এটা আমি কি ল'ম? এটাকে গসাগু হাইয়েষ্ট কমন ফেক্টৰ। তেতিয়াহ'লে গোটাই থকা গসাগু ল'লে গোটাই থকা কমনৰ কমটো ইয়াতো দি আছে, ইয়াতো দি আছে, ইয়াতো দি আছে। 2 ইয়াত এটা আছে, ইয়াত 3টা আছে, ইয়াত এটা আছে। কমটো হ'লে এটাটো আহিব, 2 এটা আহিব। ঠিক আছে, কমন থাকিব মানে গোটাই থাকিব। 3 ইয়াত 2টা আছে, ইয়াত এটা আছে, 3 ইয়াত কেইটা আছে? 3টা। গতিকে গোটাই থকা 3 2টা আছে, এটা 3টা, তাৰ কমটো হ'ব 3 এটাটো। কিমান হ'ব? 2 × 3 = 6।
6 গতিকে গসাগু কিমান হ'ব 6 এইটো হ'ল মৌলিক উৎপাদকত প্ৰকাশ কৰি আমি গসাগু উলিয়াব পাৰোঁ এইটো হ'ল সেকেন্ড মেথড ইয়াতকৈ আকৌ এটা সহজ পদ্ধতি আছে এইটো আমি থাৰ্ড মেথড ক'ব পাৰোঁ 18 24 আৰু 54 আমি গোটেইকেইটাৰে সাধাৰণ উৎপাদকৰে হৰণ কৰিম মানে 18 24 আৰু 54 কি সংখ্যাৰে হৰণ কৰিছোঁ 2 ৰে যাব 2 ৰে 18 9 বাৰ 2 ৰে 24 12 বাৰ 12 দুগুণ 24 2 ৰে 27 27 দুগুণ 54 তাৰপিছত আকৌ 9 12 আৰু 27 গোটেইকেইটাকে কি হৰণ যাব 3 ৰে 3 3 গুণ 9 3 4 গুণ 12 আকৌ 9 3 গুণ 27 এতিয়া ইয়াক 3 হৰণ যাব ইয়াত নাযায় ইয়াত যাব ইয়াত নাযায় আকৌ ইয়াত 2 ৰে হৰণ যাব বাকিটা নাযায় এটাকে গসাগু ইয়াতে গসাগু হ'ব 2 পূৰণ 3 সমান 3 দুগুণ 6 এনেকৈ আমি ইয়াৰ গসাগু কেইটা নিয়মত ওলালো 3টা নিয়মত উলিয়াব পাৰোঁ এবাৰ আকৌ সেই প্ৰশ্নটো আমি লসাগু উলিয়াম 18 24 আৰু 54 লসাগু নিৰ্ণয় এইটো আমি 6ৰ কাৰণে এনেকৈ কৰিব পাৰোঁ 18 গুণিতক ওলাম 24 গুণিতক ওলাম তাৰপিছত 54 গুণিতক ওলাম ওলোৱাৰ পিছত সাধাৰণ গুণিতক উলিয়াব লাগিব সাধাৰণ গুণিতকৰ পিছত আমি লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াব লাগিব এইটো অতি অলপ দীঘল মেথড হয় আৰু অলপ ল'ৰা ছোৱালীয়ে টানো পায় মানে দীঘল হোৱাৰ কাৰণে টান পায় ইয়াত আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিম তেতিয়া সেইটো সহজ আৰু ছুটি হ'ব 2 ৰে 9 বাৰ 3 ৰে 3 বাৰ 24 2 ৰে 12 বাৰ 2 ৰে 6 বাৰ 2 ৰে 3 বাৰ আকৌ 54 তো 2 ৰে 27 দুগুণ 54 3 ৰে 9 বাৰ 3 ৰে 3 বাৰ এতিয়া 18 তো সমান 2 পূৰণ 3 দুটা 24 হ'ব 2 3টা 3 এটা আৰু 54 হ'ব 2 এটা 3 3টা এটাকে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক তাতে গোটেইকেইটাৰে গুণিতকৰ ভিতৰত লঘিষ্ঠটো হ'ব লাগে তেতিয়া আমি এনেকৈ উলিয়াব লাগে গসাগুত আছিল কি গোটেই এটা কমনৰ কমটো এইবাৰ কমনৰ বেছিটো ইয়াতো দি আছে ইয়াতো দি আছে ইয়াতো দি আছে 2 পাতিলো বা 2 বেছিটো পাতিব লাগে 2 ক'ত বেছি আছে 2 ইয়াত 3টা আছে বেছি হ'ল 3টা আকৌ ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে 3 ইয়াত 2টা ইয়াত এটা ইয়াত 3টা গতিকে বেছিটো পাতিব লাগিলে 3 কেইটা আহিব 3টা ধৰি লওক ইয়াতে যদি তোমাৰ 5 পালা হয় ইয়াত 5 নাই তেতিয়াহ'লে তোমাৰ নথকাবিলাকো আহে তোমাৰ 5টো আহিব ইয়াত যিহেতু নাই পাতিব নালাগে মই বুজাই দিছোঁ তাৰ লসাগুত কি কমন মানে থকাৰ বেছিটো লগতে উমৈহতীয়া নোহোৱাবিলাক ধৰি লওক ইয়াত 5 আছে ইয়াত নাই তেতিয়া 5টো আহিব ইয়াত ধৰি লোৱা এইটো 6 আছে মানে 7 আছে ইয়াত নাই তেতিয়া 7টো আহিব এনেকৈ লসাগুত বেছিটো আহে এতিয়া 2 3 বাৰ হ'ব 2 2 4 2 8 3 3 বাৰ 3 3 9 3 গুণ 27 2 3 বাৰ 2 3 গুণ 6 নহয় 2 3 বাৰ 2 পূৰণ 2 পূৰণ 2 2 2 গুণ 4 2 গুণ 8 আকৌ 3 3 বাৰ 3 3 গুণ 9 9 3 গুণ 27 এনেকৈ এইটো পূৰণ কৰা 8 7 গুণ 56 6 হাতে গ'ল 5 8 2 16 16 পাছে 21 গতিকে লসাগু হ'ব কিমান 216 এনেকৈ তোমালোকে গসাগু আৰু লসাগুৰ প্ৰথমতে কেনেকৈ উলিয়াব লাগে সেই বস্তুটো বুজি ল'বা বুজি লোৱাৰ পিছত তোমাৰ অকল এইকেইটা অংক নহয় বেলেগ অংক সলাই দিলেও তোমালোকে পাৰিবা জাষ্ট নিয়মটো তোমালোকে জানিব লাগিব তাৰপিছত ছুটি হৰণ কৰিব লাগিলে তোমাৰ দীৰ্ঘ হৰণটো ভালদৰে শিকিব পাৰিব লাগিব শিকিব লাগিব বা জানিব লাগিব মেইন তোমালোকে নিয়মটো শিকিব লাগে তাৰপিছত তোমালোকে যি অংক আহিলেও পাৰিবা আজিলৈ এৰিছোঁ তোমালোকে ভিডিঅ'বোৰ বা ভাল পালে তোমালোকে শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে নেকি অনাগত দিনত আকৌ ভিডিঅ'বোৰ পাই থাকিব পাৰোঁ আজিলৈ এৰিছোঁ